নমস্কাৰ পিচি ব্লগ তথা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা প্ৰথমে সকলোকে স্বাগতম জনালোঁ। অনুবাদীসকল, আজি আপোনালোকৰ আগত কাপোৰ কালেকশ্যন হৈ এটা ভিডিঅ' উপস্থাপন কৰিব লৈছোঁ। ধামাকা অফাৰ লৈ আহিছোঁ আৰু ৰেডিমেডৰ ওপৰত। ৰেডিমেড হ'ব, এনেকুৱা হ'ব হেণ্ডমেডৰ যোৱাৰ ওপৰত আপোনালোকৰ আমি একেবাৰে ৰেডি কৰি ৰাখিছোঁ কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা। বাইদেউসকলে ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু অৰ্ডাৰ ল'ব। ৰেডি হয়। আপোনাক প্ৰথমতে মই চাদৰখন দেখাই লৈছোঁ। এনেকুৱা হ'ব, আজি আমি নতুন ষ্টাইলত আমি দেখাই দিছোঁ আপোনালোকক। প্ৰথমে চাই লওক, চাদৰখন এনেকুৱা হ'ব। ৰেডি কৰি ৰাখিছোঁ আমি, সম্পূৰ্ণ ৰেডি হ'ব। আপোনালোকে অনলি ব্লাউজটো চিলাব লাগে। এনেকুৱা হ'ব চাদৰখন। প্ৰথমতে চাই লওক, থুপি খোৱা আছে, পতি খোৱা আছে আৰু ইয়াত ফিনিচিং বহুত সুন্দৰ হ'ব। কাপোৰ কোৱালিটি বহুত সুন্দৰ হ'ব। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। মই দামবিলাক একেবাৰে শেষত কৈ দিম। এইটো ষ্টেবল কটন হয়। কাপোৰ কোৱালিটি বহুত উন্নত মানদণ্ডৰ হয়। পতি লগোৱা আছে, সুন্দৰকৈ খোৱা আছে, থুপিবিলাক খোৱা আছে। এনেকৈ ৰেডি আমি কৰি ৰাখিছোঁ কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা পাব আপোনালোকে। নিবেদিতা হোলচেল ষ্ট'ৰ মই কণ্টেক্ট নাম্বাৰটো দি দিছোঁ। 8011527775 নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব। অন্যথা আপোনালোকে অনলাইনৰ যোগেদি আমাৰ অৰ্ডাৰ ল'ব পাৰিব। ভাল লাগিলে আপোনালোকে অনলাইনত অৰ্ডাৰ ল'ব পাৰিব। অসমৰ সকলো জেগাতে আমাৰ মাল গৈ থাকে, যেনে ধৰক নগাঁও, গুৱাহাটী, যোৰহাট, তেজপুৰ, মৰাণ, ডিগবৈ আৰু জাগুন, মাঘেৰিতে আমাৰ কাপোৰবিলাক গৈ থাকে। আপোনালোকে ভাল লাগিলে ল'ব পাৰিব। এনেকুৱা ধৰণৰ ষ্টেবল কটন হ'ব। এখন চাদৰখন দেখাই লৈছোঁ মই, আৰু এখন মেখেলাখন বহুত সুন্দৰকৈ চিলোৱা আছে। কাপোৰ কোৱালিটি বহুত জেনুইন হ'ব। কাপোৰ কোৱালিটিৰ লগত কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। নিবেদিতা হোলচেল ষ্ট'ৰ আগতে কৈছে, এতিয়াও ক'ম। আৰু কাপোৰ কোৱালিটি বহুত সুন্দৰ হ'ব। আৰু ফিনিচিং, ইয়াত চিলোৱা ফিনিচিং বহুত সুন্দৰকৈ চিলোৱা হৈছে আৰু ফলছ লগোৱা আছে, বহুত সুন্দৰ হ'ব। বহুত সুন্দৰকৈ লগোৱা আছে। আপোনাৰ চিলনি বহুত সুন্দৰ হ'ব। প্ৰথমতে চাই লওক, বাইদেউসকলে ভাল লাগিলে আপোনালোকে বিশেষকৈ অৰ্ডাৰ ল'ব পাৰিব। একেবাৰে পানী ভাও দিম আমাৰ কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰলৈকে। মেখেলা চিলোৱা থাকিব আৰু পতি লগোৱা থাকিব, টুপি লগোৱা থাকিব। আপোনালোকে অকল ব্লাউজটো চিলাই আপোনালোকে মানে ইউজ কৰিব পাৰিব। খুব সুন্দৰ হ'ব। ষ্টেবল কটন দেখাই ল'লোঁ, আৰু এইটো মই আকৌ ষ্টেবল কটন লৈ আহিছোঁ। প্ৰথমতে মই চাদৰখন দেখাই লৈছোঁ, চাব। খুব সুন্দৰ হয়। কাপোৰ কোৱালিটি বহুত জেনুইন হ'ব আৰু প্ৰাইচ নেগেচিবল হ'ব গৈ আছে। আপোনালোকে ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ চাব, শেষলৈকে চাব। আৰু অনলাইন যোগে আপোনালোকে ভাল লাগিলে অৰ্ডাৰ ল'ব পাৰিব। আৰু যাক যেনেকুৱা কালাৰ লাগে আপোনালোকে আমাক কমেণ্টত জনাব। কেনেকুৱা পাইছে ভিডিঅ'বিলাক চাই আপোনালোকে কমেণ্টত জনাই থাকিব, ভাল লাগিব তেতিয়া। আৰু এনেকুৱা ধৰণৰ আপোনালোকে বেলেগ কালাৰ যদি ল'ব বিচাৰে, আপোনালোকে ৰেডিত এনেকৈ থুপি লগোৱা আৰু পতি চলোৱা যদি ল'ব বিচাৰে, আপোনালোকে অৰ্ডাৰ ল'ব পাৰিব। আপোনালোকে আমাক অকল ক'লেই হ'ব, আৰু আপোনালোকে কালাৰবিলাক চিলেক্ট কৰি ল'ব পাৰিব। হোৱাটছএপত মোক কল কৰিব, আৰু হোৱাটছএপৰ যোগেদি আমি ফটোবিলাক দি দিম, আপোনালোকে ল'ব পাৰিব। এনেকুৱা ষ্টেবল কটন হয়, দেখাই দিছোঁ। এইখন হ'ব মেখেলাখন। ইয়াৰো একেটাই হ'ব, আপোনালোকে অকল ব্লাউজটো চিলাব লাগে। খুব সুন্দৰকৈ ফলছ লগোৱা থাকিব। চাই লওক, প্ৰথমতে মেখেলাখন হ'ব, খুব সুন্দৰ হ'ব। কাপোৰ কোৱালিটি বহুত জেনুইন হ'ব, আৰু ইয়াৰ গাঁথনি বহুত সুন্দৰকৈ দিয়া আছে। আৰু ইয়াত চিলোৱা মানে ফিনিচিং, মেখেলাখন চিলনি বহুত সুন্দৰ আছে, ফলছ লগোৱা আছে। এতিয়া মই আপোনাক এইটো ডাইটছ দেখাই দিছোঁ। ডাইটছো আপোনালোকে পাব। এইটো মেচিন মেডৰ হয়, কিন্তু আপোনালোকে চাই ল'ব, ডাইটছৰ হয়। আপোনালোকে একদম ফিনিচিঙত পাব, মানে ৰেডিত পাব। আপোনালোকে চাই লওক। প্ৰথমতে ভাল লাগিলে বাইদেউসকলে স্ক্ৰীনশ্বট ল'ব, আৰু নিবেদিতা হোলচেল ষ্ট'ৰৰ লগত হোৱাটছএপত আপোনালোকে যোগাযোগ ৰাখিব পাৰিব, অনলাইনত অৰ্ডাৰ ল'ব পাৰিব। আৰু ইয়াৰ দামবিলাক মই একেবাৰে লাষ্টত কৈ দিম। আপোনালোকক ধামাকা অফাৰ দি দিম আপোনালোকৰ বাইদেউসকলৰ কাৰণে। আপোনালোকে এনেকৈ ৰেডিত পাই যাব। আপোনাৰ পতি লগোৱা থাকিব, টুপি লগোৱা থাকিব, কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰ। আৰু মেখেলা চিলোৱা থাকিব। আপোনালোকে অনলাইন অকল মাত্ৰ অনলি আপোনালোকে ব্লাউজটো আপোনালোকৰ নিজৰ ডিজাইনত আপোনালোকে চিলাই ল'ব। চিলনি বহুত সুন্দৰকৈ দিয়া আছে, ফলছ লগোৱা আছে। ডাইটছ হয়, মেচিন মেডৰ হয়, খালি এইটো হেণ্ডমেডৰ নহয়। আপোনালোকে ল'ব পাৰিব। আৰু এইযোৰ মই দেখাই দিছোঁ আপোনালোকৰ, এইযোৰ মিক্স পাৰ্ট হ'ব। এনেকুৱা ধৰণৰ হ'ব, ৰেডিত আপোনালোকে যেনেকুৱা কোৱালিটি বিচাৰে বাইদেউসকলে পাই থাকিব। প্ৰথমতে চাদৰখন চাই লওক। ৰেডিটো একদম হেভিত আছে। এইযোৰ মিক্স পাৰ্ট হয়। কাপোৰ কোৱালিটি বহুত জেনুইন হ'ব। কাপোৰ কোৱালিটিৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ বুলি কৈছোঁ। নিবেদিতা হোলচেল ষ্ট'ৰ আগতেও ক'ম, এতিয়াও ক'ম। টুপি লগোৱা আছে, ৰেডি আপোনালোকে যেনেকুৱা বিচাৰে ডিজাইনৰ লাগে আপোনালোকে ৰেডিত পাব। মানে কি কাৰণে, আপোনালোকে আকৌ এটা কাপোৰ এযোৰ ল'লে আপোনালোকে ক'ত চিলাব, কেনেকৈ ভাল দৰ্জি বিচাৰি নাপায়। সেইটো কাৰণে আমি ৰেডিত আপোনালোকৰ কাৰণে সুবিধাটো আমি কৰি ৰাখিছোঁ। লগত কাপোৰটো লৈ আপোনালোকে লগত মানে ইউজ কৰিব পাৰে। সেই সুবিধা হৈছে আপোনালোকক দি দিছোঁ আমি। কিছুমান বাইদেউসকলৰ সময় নাথাকে, বিজি থাকে আজিকালি সকলো মানুহবিলাক, প্ৰায় মানুহবিলাক। সেই হেতুকে আমি আপোনালোকৰ সুবিধাটো, আপোনালোকৰ মূল্যৱান সময় নষ্ট নহ'বলৈ আপোনালোকে অকল যোৱাযোৰ লওক। আৰু নিবেদিতা হোলচেল ষ্ট'ৰ পৰা এনেকুৱা ধৰণৰ ৰেডিত আপোনালোকে মিক্স পাৰ্টৰ হওক, হেণ্ডমেডৰ হওক, আপোনালোকে যোৱাবিলাক ল'ব পাৰিব। মেখেলা খুব সুন্দৰকৈ চিলনি কৰা আছে। আপোনালোকে কোনো টেনশ্যন নল'ব। ইয়াত ফিনিচিং বহুত সুন্দৰ দিয়া আছে, ফলছ লগোৱা আছে। আপোনালোকে ল'ব পাৰিব। এনেকুৱা ধৰণৰ আপোনালোকে মিক্স পাৰ্ট, এইটো মিক্স পাৰ্ট দেখাই আছোঁ, মেচিন মেডৰ হয়। আপোনালোকে এনেকুৱা ধৰণৰ মিক্স পাৰ্ট ৰেডিত
এতিয়া মই প্ৰাইচবিলাক ক'ম আপোনালোকে এনেকুৱা মিক্স পাটৰ ৰেডি টু ৰেডিত আপোনালোকে অনলি 1000ত ল'ব পাৰিব মনত থ'ব 1000ত কাপোৰ কোৱালিটি বহুত সুন্দৰ হ'ব বাইদেউসকলে আহক আপোনালোকে নিবেদিতা হ'লচেল ষ্টৰত এবাৰ হ'লেও আপোনালোকে ভিজিট কৰক উন্নত কোৱালিটিৰ কাপোৰবিলাক আপোনালোকে ৰেডি টু ৰেডি পাব আপোনালোকৰ অনলি মিক্স পাট হেভি কোৱালিটি হয় কাপোৰ কোৱালিটি বহুত জেনুইন হ'ব গৈ আছে আৰু প্ৰাইচ ইয়াৰ পৰা নেগচিয়েবল ৰাখি দিছোঁ কেৱল ধেমাজিত থকা নিবেদিতা হ'লচেল ষ্টৰ আপোনালোকে এনেকুৱা ধৰণৰ টুপি লগোৱা ৰেডি টু ৰেডিত আপোনালোকে মেখেলা চলোৱা থাকিব সম্পূৰ্ণ ৰেডি টু ৰেডিত পাব আপোনালোকে 1000 আৰু এইটো ডাইৰেক্ট পাব আপোনালোকে ৰেডি টু ৰেডিত আপোনালোকক মই অলপ দেখাই দিছোঁ ৰেডি টু ৰেডিত পাব আপোনালোকে 1000 আৰু ৰেডি টু ৰেডিত কিন্তু আৰু ষ্টেবল কটন পাব আপোনালোকে হেণ্ডমেডৰ হয় আপোনালোকে টেক্সটাইলৰ হয় হেণ্ডমেডৰ পাব আপোনালোকে ৰেডি টু ৰেডিত আপোনালোকে ষ্টেবল কটন পাব 1200 টকা 1200 কিমানটো ষ্টেবল কটন অনলি 1200 দি দিছোঁ আমি আপোনালোকে যোগাযোগ কৰিব আপোনালোকে অনলাইনত অৰ্ডাৰ ল'ব পাৰিব অন্যান্য আপোনালোকে আমাৰ দোকানত আহি ভিজিট কৰিও আপোনালোকে ল'ব পাৰিব আজিলৈ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকওঁ দোকানতে আপোনালোকে পাৰিব প্লিজ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ